9, 8, 7, 6, 5, 4. এয়া হৈ গ'ল আমাৰ বোকাঘাটৰ পৰা মই ৰাওনা হৈ আছো। এয়া হৈ গ'ল আমাৰ বোকাঘাটৰ দৃশ্য। এইফালে চাওক, এয়া হৈ গ'ল আটা মিলৰ দৃশ্য হয়। কাঠ কেইডোখৰমান আছে মই নমাই লওঁ আৰু মই লোড গাড়ীটো কাটা কৰিব লাগিব। আৰু আপোনালোকে আটা মিলৰ ভিতৰৰ দৃশ্যবোৰ এই ভিডিঅ'টোৰ মাজেদি চাবলৈ পাব। আপোনালোকে আজি শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। আৰু আমি ফাইনেলি আমি ইয়াৰ পৰা যাম আজি বোকাঘাটৰ পৰা গোলাঘাটলৈ। আৰু আপোনালোকে সকলো গম পাব ভিডিঅ'টোৰ মাজেদি। এ চাওক, আটা মিলৰ ভিতৰৰ দৃশ্য হয়। আপোনালোকে যদিহে দেখা নাই যি নেকি আমাৰ বোকাঘাট আটা মিলৰ দৃশ্যটো, ইয়াতে ডাঙৰ সৰু গাড়ী সকলো কাটা কৰিব পাৰে। আৰু মই এতিয়া ভিতৰত যাম। মোৰ লোড গাড়ীটো কিমান কাটা হৈছে মই চাব লাগিব আৰু হিচাপ দিব লাগিব। আৰু সেইকাৰণে মই কাটা কৰিবলগীয়া কামটো মোৰ সম্পূৰ্ণ হৈ গ'ল। আৰু মই এতিয়া আকৌ কাঠকেইচটা মই আকৌ গাড়ীত উঠাই ল'ম। এই কাঠকেইডোখৰো তাতেই যাব, সেইকাৰণে কাঠকেইডোখৰটো কাটা কৰিব নোৱাৰি, সেইকাৰণে মই নমাই ল'লোঁ। আৰু আমাৰ ড্ৰাইভৰ জীৱনটো এনেকুৱাই। চাওক, মই উঠাই আছোঁ কাঠকেইডোখৰ আৰু দলিয়াই পেলাই উঠাইছোঁ, আৰু যাতে অলপ জলদিয়ে হওক আৰু মই সোনকালে ঘূৰি আহিব লাগিব। আৰু যদিহে মই জলদি নকৰোঁ মোৰ আৰু দেৰি হ'ব। এতিয়া যথেষ্ট সময় হৈ গ'ল, 3টামান বাজিবলৈ হৈছে। আৰু আপোনালোকে এই ভিডিঅ'টো যাতে শেষলৈকে চাব। মই পানী চাইছোঁ, পানী যাতে নাই পোৱা সেনে কাপোৰখনেৰে মই মুচিম আৰু মুচি পেলাই আমি আকৌ যাব লাগিব যি নেকি গোলাঘাটলৈ। আজি আপোনালোকেও এই ভিডিঅ'টো শেষলৈকে যাতে আপোনালোকে উপভোগ কৰি থাকিব। আৰু বলক আজি এই ভিডিঅ'টো আপোনালোকে সকলোৱে মোৰ লগতে উপভোগ কৰক। এইফালে মন কৰক, এয়া হৈ গ'ল ৰজাবাৰী AM স্কুল হাই স্কুল হয়। আপোনালোকে যদিহে ৰজাবাৰীখন যদি আপোনালোকে চিনি পায়, আপোনালোকে কমেণ্ট এটা কৰি দিব। বাবা থান পাৰ হৈ আহিলোঁ। আমি লবন ঘাটৰ ওচৰত পাবলৈ হৈছোঁ। আৰু আপোনালোকক আজি সকলো ঠাইবিলাক আপোনালোকক মই ব্লগৰ মাজেদি আপোনালোকক জনাই যাম। আৰু আপোনালোকেও যদি জানে আপোনালোকেও কমেণ্ট কৰি জনাই থ'ব। ফাইনেলি আমি লবন ঘাট পালোহি। আৰু লবন ঘাট পাৰ হয় যি নেকি টাউনশ্বিপ বুলি কয়। আৰু টাউনশ্বিপ এতিয়া পাবলৈ হৈছোঁ। আৰু টাউনশ্বিপ পাৰ হৈ আমি কানাইঘাট পামগৈ। আৰু আপোনালোকক আজি এই ভিডিঅ'টো শেষলৈকে চাব বুলি আপোনালোকক অনুৰোধ কৰিছোঁ। আজি যি নেকি আমাৰ ডিষ্ট্ৰিক্ট কাৰাগাৰ বুলি কয়, কাৰাগাৰত গৈ আছোঁ। আৰু আপোনালোকেও যদি ঠাইবিলাকৰ নাম যদি আপোনালোকে চিনি পায়, আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু আপোনালোকক সকলো ঠাইবিলাকৰ নাম আপোনালোকক কৈ যাম। যদি আপোনালোকে চিনি পায়, যদিও নাপায় আপোনালোকে কমেণ্ট এটা কৰি দিব।
ফাইনেলি আমি কানাইঘাট পালোহি আৰু কানাইঘাটৰ দৃশ্যবোৰ আপোনালোকে নিশ্চয় চিনি পাইছে আজি এই ভিডিঅ'টো আপোনালোকে আনন্দ লৈ থাকক আপোনালোকক দেখালো সেই দৃশ্যকেইটা নিশ্চয় আপোনালোকে ভাল পালে চাগে কিয় এনেকুৱা দৃশ্য আমি সব সময়তে আমি দেখিবলৈ নাপাওঁ আৰু সেই কাৰণে আমি কৰবাত যদি যাবলৈ হলে আমি সদায় ভিডিঅ'টো আমি আগতে ৰাখো হাজু কৰি কিয় এনেকুৱা চকুৰ আগত কিছুমান দৃশ্য আহি যায় যাতে বহুত ভাল লাগে আৰু আমি ফাইনেলি এয়া চাওক আমি ৰঙাজান পাবলৈ হৈছো আৰু আপোনালোকেও এই ভিডিঅ'টো মাজেদি আহি থাকক এইফালে মন কৰক এয়া হৈ গ'ল ৰঙাজানৰ দৃশ্য হয় চাওক এই ৰঙাজানত যিবোৰ ডিলাৰ আছে এই ডিলাৰৰ দৃশ্য হয় আপোনালোকে নিশ্চয় চিনি পাইছে সিধাকে যাব ডিমাপুৰ আৰু আমি লেফ্ট সাইডে আমি সোমাই যাম গোলাঘাট টাউনলৈ মানে আমি টাউনেদি নাযাওঁ আমিতো গৈ আছো আমিতো জেল ৰুট যাম আমি সেইকাৰণে আপোনালোকক ইয়াৰ বজাৰৰ দৃশ্যকেইটা অলপ ভালকৈ দেখাই দিছোঁ এয়া হৈ গ'ল ৰঙাজানৰ বজাৰৰ দৃশ্য আপোনালোকে নিশ্চয় আপোনালোকে চিনি পাব এয়া হৈ গ'ল ৰঙাজান যি নেকি সদায় দিনে বহি থাকে এই বজাৰখন আপোনালোকে চিনি পালে আৰু এতিয়া আমি সোমাই যাম লেফ্ট সাইডে সিধাকে যাব ডিমাপুৰ আৰু আমি লেফ্ট সাইডে যাম আমি গোলাঘাট টাউনৰ ফালে মানে টাউনেদি আমি হৈ নাযাওঁ আমি বেলেগ ৰাস্তাত যাম আৰু আপোনালোকেও এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আহি থাকিলে নিশ্চয় আপোনালোকে চিনি পাব এয়া চাওক আমি টাটাৰ ডিলাৰত পালোঁ যি নেকি ৰঙাজানৰ পৰা সোমাই আহি টাটাৰ ডিলাৰ এয়া আমি চাওক বাইপাছত গৈ আছো যি নেকি আমি টাউনৰ ফালে নাই যোৱা আৰু আপোনালোকে উপভোগ কৰি থাকক এই ভিডিঅ' এইফালে মন কৰক চাওক এয়া সন্ধিয়া হৈছেগে আৰু আমি সঁচাই আজি ঘূৰি আহোঁতে বহুত দেৰি হ'ব আৰু আপোনালোককো যিমান পাৰো এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক এইফালে মন কৰক আপোনালোকে ব্ৰিজৰ দৃশ্যকেইটা আপোনালোকে উপভোগ কৰি থাকক যদিহে আপোনালোকে ব্ৰিজখন চিনি পাইছে বা ব্ৰিজখনৰ নাম কি আপোনালোকে কমেন্ট এটা কৰি দিব আৰু বলক সঁচাই ৰাস্তা বহুত বেয়া আপোনালোকক ভিডিঅ'টোৰ মাজেদি দেখালো আৰু আমি ফাইনেলি আমি ঠাইডোখৰত পাবলৈ হলো আৰু আপোনালোকক এই ভিডিঅ'টো যিসকলে নেকি শেষলৈকে উপভোগ কৰিলে সেইসকলক মই বহুত মোৰ আন্তৰিকা ধন্যবাদ জনালো আৰু তেনেকুৱা আপোনালোকৰ মাজলৈ মই নতুন ভিডিঅ' আনিবৰ কাৰণে মই চেষ্টা কৰিম ফাইনেলি আমি চাহ খাই আছো আপোনালোকক ভিডিঅ'টোৰ মাজেদি আপোনালোকক উপভোগ কৰোৱালো আৰু আমি এতিয়া ফাইনেলি আমি বোকাঘাটলৈ ৰাওনা হ'ম চাহ খাই পেলাই আৰু তেনেকুৱা ভিডিঅ'ৰ মাজত আকৌ আহিম আজিলৈ বাই বাই